প্ৰভু সমস্ত আহিমাতৃবৃন্দ, তেনে চমুকে কেইটামান কথা আমি চমুকে চাই যাবলৈ ভবা হৈছে। অৱশ্যে দুই এটি কথা এনেকুৱা আছে ক'ত আধুনা আমাৰ পদত প্ৰকাশ পোৱা নাই। এজনে কোৱা কথাকেইটা এনেকুৱাও হয়তো হ'বও পাৰে। মোৰ কেতিয়াবা এনেকুৱা হয়, পদত উল্লেখ হৈ থকা কথাসমূহৰ লগত সম্বন্ধ থকা যদি কোনোবা বেদৰ বা উপনিষদৰ বা অন্য নামঘোষা গ্ৰন্থৰ কীৰ্তন গ্ৰন্থৰ যদি কিবা পদ ৰজিতা খাই থকাটো মোৰ মনলৈ আহে, প্ৰাসংগিকক্ৰমে মই এই কথাকেইটাও কৈ যোৱা হয়। ঠিক এই কথাসমূহো মই ক'ব বিচৰা কথা কেইটামান এনেকুৱা ধৰণৰ বিষ্ণু পুৰাণৰ মৰ্মে মই কেইটামান কথা এই কাহিনী ভাগৰ লগত সংযোগ কৰি ক'ব বিচৰা হৈছে। যেতিয়া নেকি বলি দৰবাৰলৈ বলিয়ে এনেকুৱা এটা যজ্ঞ পাতিছিল যে বলি স্বাভাৱিকতে জন্মান্তৰৰ পৰা দান কৰা সংস্কৃতিটো বলিৰ আছিলেই। বলিয়ে দান দি খুব ভাল পাইছিল। গতিকে বিশ্বজিৎ নামৰ এটা যজ্ঞ বলিয়ে পাতিলে। তেওঁৰ উদ্দেশ্যটো আছিল, মোৰ যজ্ঞলৈ যিমানবিলাক ভিক্ষাৰী অতিথি ব্ৰাহ্মণ সজ্জন আহে, সাধুসন্ত আহে, মই তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ কৰি মই দান দি মই মহাপুণ্য সঞ্চিত কৰিব লাগিব। কিয়নো মই সেই আগৰ জন্মত মই অকণমান শিৱৰ মন্দিৰত দান দিয়াৰ মহাপৰিণামৰ ফলত মোৰ দুৰ্গতি বিনাশ হৈ মই ক্ৰমাগতভাৱে পৰজন্মত মই এজন মহাভাগৱতৰ বংশত হয় মোৰ কুলটো দৈত্যকুল, কিন্তু মোৰ দৈত্যকুল যদিও মোৰ বংশটোৰ ইতিহাস অতি গৌৰৱ উজ্জ্বল। গতিকে যি ভক্ত প্ৰহ্লাদৰ নাম শুনিলে লোকালোকত সমস্তৰে মন পবিত্ৰ হৈ যায়, সেই পবিত্ৰ বংশধৰ মই বিৰোচনৰ পুত্ৰ মই বলি, আৰু মই এটা যজ্ঞ পুনৰ মই আৰম্ভ কৰোঁ। মই লোকালোকৰ সমস্ত ঋষিমুনি ব্ৰাহ্মণ সাধু সজ্জন সকলোকে মই নিমন্ত্ৰণ দিম, আৰু ইচ্ছা অনুসৰি হেঁপাহ পলুৱাই মই দান এইবুলি দিম আৰু দান মোৰ জীৱনৰ ব্ৰত। এইবুলি বলিয়ে যজ্ঞ পাতিছে উলহ মালহেৰে। লোকালোকৰ সমস্ত ব্ৰাহ্মণ সাধু সন্ত অতিথিবৃন্দ সমাগত হ'ল। সকলোকে যি যিটোকে ভাল পায়, যি যিটোকে বিচাৰে বলিয়ে ৰাজভঁৰালৰ পৰা একেবাৰে হোৰাহোৰে দান দি আছে। এনেতে এটি ঘুটমুটীয়া ব্ৰাহ্মণ ল'ৰা, বাওনা মানে চুটি চাপৰ মানে ল'ৰা এটা গৈ ওলালেগৈ। দেখিবলৈ ইমান ভাল লগা। বলিয়ে দেখি চাই আহা বহুৱালে। এনে তই বোপাই বোলে মই দান বিচাৰি আহিছোঁ ৰাজন। এই কি দান লাগে তোক ক। ৰাজন, আপুনি কিন্তু অংগীকাৰ কৰিব লাগিব। বলিয়ে খুব হাঁহি উঠিলে। তই ইমান অকণমানি ল'ৰাটোৱে দান ল'বলৈ আহিছ, আকৌ মোক কৈছ মই প্ৰতিজ্ঞা কৰিব লাগিব। হেই, তই যি ইচ্ছা তাকে বিচাৰ, মই তোক দিমেই। নহয় ৰাজন, আপুনি আগে প্ৰতিজ্ঞা কৰক, মই বিচৰা দান দিম বুলি প্ৰতিজ্ঞাবদ্ধ হওক, তেতিয়াহে মই দান। অকণমান ইফালে সিফালো হ'ব পাৰে, প্ৰভু দায় নধৰিব, ময়ো বুজি আছোঁ। তথাপিতো কেইটামান কথা মোটামুটিকৈ কোৱাৰ দৰকাৰ বুলি ভাবিহে মই ক'ম বুলি ভাবিছোঁ। মোক আৰু যদি ইংগিত দি থাকে মই বৰ কিবা চেনেলটো হেৰাই গুচি যায়, সেইটো এটা মোৰ ডাঙৰ দিগদাৰ। যাই নহওক, যে বলিয়ে ঠিক আছে বাৰু তোৰ কথাটোকে মই মানি লৈছোঁ, এই বুলি মানে ভিংগাৰৰ জল লৈ ঘুটমুটীয়া ল'ৰাটোৰ সন্মুখত মানে ভৰি ধুৱাই প্ৰতিজ্ঞা কৰিছে। মই প্ৰতিজ্ঞা কৰি কৈছোঁ, তই যি বিচাৰ মই তাকে দিম, কয় এতিয়া তোক কি লাগে। তে চাপৰ চুটি ল'ৰাটোৱে ক'লে, ৰাজন মোক 3 পদ ভূমি দিলেই হ'ব। বলি খুব হাঁহি দিলে। তই ক'ৰ পৰা আহিলি? 3 পদ ভূমি, তোক তই কি কৰিবি 3 পদ ভূমি? বলিয়ে ভাবিছে 3 খোজ মানে মাটি, 3 পদ ভূমি। গতিকে তই অন্য কিবা এটা বিচাৰ। নহয় ৰাজন, মোক অন্য একো নালাগে, 3 পদ ভূমি দিলেই হ'ব। ঠিক আছে ল। বলিয়ে বটু বামুণে
চৰণ দাঙিলে প্ৰথম পদেই স্বৰ্গৰ পৰা মৰ্ত্যৰ পৰা স্বৰ্গ পৰ্যন্ত ব্যাপক্ত হ'ল। আচৰিত হৈ গ'ল। বোলে মোৰ দ্বিতীয় পদে পাতাল পৰ্যন্ত আক্ৰমণ কৰিলে, স্বৰ্গ মৰ্ত্য পাতাল, কাৰণ পাতালত বলিৰ ৰাজ্য নহয়। বোলে ৩ নম্বৰ পদ থ'বলৈতো মানে জেগাই নাই। এই ৩ নম্বৰ পদ অতিক্ৰম কৰি ব্ৰহ্মলোক পৰ্যন্ত দ্বিতীয় পদলৈকে হৈ গ'ল। গতিকে ৩ নম্বৰ পদ থ'বৰ কাৰণে জেগা নাই। বলিয়ে থান দিব পৰা নাই। স্বৰ্গ মৰ্ত্য পাতাল ব্ৰহ্মলোক সত্যলোক সকলো লোকালোক অতিক্ৰম হৈ গ'ল। এতিয়া বলিয়ে থান দিব পৰা নাই। তই দেৰি কৰি নাথাকিবি। বলি মৌন। কিহে পালে, কি হ'ল, এইজন কোন? বলি অভিভূত। বলিয়ে একো উত্তৰ দিব পৰা নাই। তই দে বুলিছোঁ নহয়, তই প্ৰতিজ্ঞাটো কৰিছিলি, সৰু কথা নহয়, তই মোক দে, মোৰ দেৰি হৈছে, মই দান লৈ মই যাব লাগে। নাই, বলিয়ে দিব পৰা নাই। গৰু পক্ষীক আহ্বান কৰিলে, পক্ষীৰাজ আহিব লাগে। আহিল গৰু পক্ষী। বোলে ইয়াক নাক পাশ বান্ধেৰে সৈতে বান্ধি দিলে। আৰে যেতিয়া বলিৰ দৰবাৰলৈ ঘুটমুটিয়া ইমান সুন্দৰ সুস্বাস্থ্য কণমানি ল'ৰাটো যেতিয়া ছাতিটো লৈ হাতত কমণ্ডলু দণ্ড কমণ্ডলু লৈ গৈ আছিল, বলিৰ ভনীয়েক ৰত্নমালা নামৰ এজনী ছোৱালী আছিল। ছোৱালীজনীয়ে ল'ৰাটোৰ ৰূপ দেখি মুগ্ধ হ'ল। দেহি ঐ, এই ল'ৰাটো যদি মোৰ হ'লহেঁতেন, মই একোলাত লৈ অকণমান স্তন দিলোহেঁতেন। 52 ভগৱন্তই মঞ্জুৰ কৰি দিলে। ঠিক আছে ৰত্নমালা, এতিয়া নহ'ব, কিন্তু তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব। থাকিল। চাই আছে সভাসদ বৰ্গই। আৰে গৰু পক্ষীয়ে নাক পাশ বান্ধেৰে সৈতে বান্ধি বলিক মানে এনেকুৱা শাস্তি কৰিছে। তই দে, তইতো মানে নিজে কৈছিলি, প্ৰতিজ্ঞাবদ্ধ হৈছিলি, দিব পৰা নাই, দে। অৱস্থাটো যেতিয়া বিষম দেখিলে, সেই একেজনী ৰত্নমালা ছোৱালীয়ে কৰিলে কি, মই এনেকৈ বুলি জনাহ'লে মই ইয়াক মই বিষস্তন দি মাৰিলোহেঁতেন। ভগৱন্তই মঞ্জুৰ কৰি দিলে, হ'ব, এতিয়া নহয়, এই আগন্তুক দ্বাপৰৰ সময়ৰ শেষত তোমাৰ মনোবাঞ্ছা মই পূৰণ কৰিম। সেইকাৰণে কৃষ্ণ অৱতাৰত সেই সুপৰ্ণখাই ৰত্নমালা সুপৰ্ণখা হ'ল। একোলা লোৱাটো শুদ্ধ হ'ল, অকণমান বিষস্তন দিয়াটো শুদ্ধ হ'ল। ভগৱন্ত ইমান কৃপালু দয়ালু। এতিয়া ভগৱন্তই বিচাৰি আছে বটু বামুণে, তই থাম দে। বলিয়ে উপায়ন্তৰ হৈ নিজৰ মাথাটো পাতি দিলে, প্ৰভু আপোনাক আৰু মোৰ ফালৰ পৰা দিব লগা অন্য জেগা একো নাই, আপুনি লোকালোক সমস্ত আপোনাৰ হৈ গ'ল। এতিয়া আপোনাৰ বাহিৰৰ বস্তু এটাহে আছে মোৰ ওচৰত। বোলে কি আছে? দে, আপোনাৰ 3 নম্বৰ পদ থ'বৰ কাৰণে অধমৰ শিৰত দিলোঁ। বলি শিৰত বটু বামুণে মানে চৰণ থৈ বলিক আশীৰ্বাদ দিছে। ধন্য ধন্য তই মানে ভকতৰ বৈষ্ণৱৰ বংশধৰ, তোৰ গুণ গৰিমা যুগ যুগান্তৰে জন্মে জন্মান্তৰে লোক সমস্তত চন্দ্ৰ সূৰ্য থাকে, মানে তোৰ গুণ গৰিমা জিলিকি থাকিব। শুন বলি, তই যে স্বৰ্গ ৰাজ্যৰ তই ৰজা হোৱাৰ তোৰ যিটো অভিলাষ, সেইটো পূৰণ হ'ব। এতিয়া নহয়, অ' শ্ৰাৱণী মনুৰ কালে ইন্দ্ৰ হৈ বিপাছে থাকিবহু তইতো মই তোৰ কাছে কাছে। তই শ্ৰাৱণী মনুৰ সময়ত তই স্বৰ্গত দেৱৰাজ ইন্দ্ৰ হবি। এতিয়া তই সুতলপুৰলৈ বল। সুতলপুৰ মই এনেকুৱাকৈ নিৰ্মাণ কৰি থৈছোঁ, কি স্বৰ্গ ৰাজ্য, তোৰ সুতলপুৰ স্বৰ্গতকৈও অধিক সম্পদশালী এখন সাম্ৰাজ্য, তই তালে বল। তোৰ পৰিয়ালবৰ্গ, তোৰ সৈন্য সামান্ত দৈত্য দানৱ যিমানবিলাক আছে সকলোকে লৈ তই সুতলপুৰলৈ বল। এইবুলি বলিয়ে বটু বামন ভগৱন্তৰ সকলো আজ্ঞা শিৰে লৈ সুতলপুৰলৈ বলি চলিল। ভগৱানো গ'ল। ভগৱন্তই বলি দুৱাৰত ঘুটমুটীয়া ল'ৰাটো দুৱৰী এজন হৈ প্ৰত্যেকটো মুহূৰ্তত আছেগৈ নহয়।
তে বৈকুণ্ঠত লক্ষ্মীয়ে লাগিল চিন্তা, হৰি হৰি আমাৰ এৰাটো যোৱা আজি বহুত দিন হ'ল, বৈকুণ্ঠৰ পৰা ঘূৰি আজিকো পৰ্যন্ত অহা নাই, কি বা হ'ল। লক্ষ্মীয়ে চিন্তা কৰাৰ লগে লগে গম পাই গ'ল, অ' আমাৰ এৰা গৈ গৈ খুটলপুৰ পালেগে, সেই বলিৰ দুৱাৰত দৌৰি হৈ আছেগে। ঠিক আছে, লক্ষ্মীয়াই আহিল, আহি বলিৰ দৰবাৰ পালেহি। বলিয়ে লক্ষ্মীয়াক দেখাৰ লগে লগে গা বাজিল, আই আহক আহক, আপোনাৰ আগমনে আমাৰ খুটলপুৰ পবিত্ৰ হ'ল। বহুৱাই আগমনৰ উদ্দেশ্য সুধিলে, আই ক'বলৈ হওকচোন আপুনি কি সকামত বা আহিলে? তেতিয়া লক্ষ্মীয়ে কৈছে, বলি ৰাজন আপুনি প্ৰতিজ্ঞা কৰিব লাগিব, মই তেতিয়াহে ক'ম। ৱা, মই প্ৰতিজ্ঞা কৰিব লাগিব? অঁ, আপুনি প্ৰতিজ্ঞা কৰিব লাগিব, তেতিয়াহে মই বেকত কৰিম। ঠিক আছে, মই প্ৰতিজ্ঞা কৰি কৈছোঁ, সেয়াই আপুনি যি বিচাৰে মই তাকে দিম। কওক আপোনাক কি লাগে? মোক অন্য একো নালাগে ৰাজন, তোমাৰ দুৱাৰত যে দৌৰি হৈ আছে ঘুটমুটীয়া ল'ৰাটি, এই ল'ৰাটি মোক লাগে। কথামতে কাম দিম বুলি যেতিয়া প্ৰতিজ্ঞাবদ্ধ হ'ল, গতিকে বলি আজ্ঞা মৰ্মে ভগৱন্ত বস্তুৱে বলিক আশীষ প্ৰদান কৰি আই লক্ষ্মীৰ লগত আহি আছে আৰু ঘুটমুটীয়া ল'ৰা এটা, মাকৰ লগত ল'ৰা পিতেক অহা নিচিনা লাগিছে। নিৰ্জন স্থানত লক্ষ্মীয়ে স্বামীক ক'লে, স্বামী বৰ বেয়া লাগিছে নহয়। কি? মাকৰ লগত পুতেক অহা নিচিনা লাগিছে, পিছে কি হ'ল? নহয় আপুনি স্বৰূপ ধাৰণ কৰক। নহ'ব, তুমি প্ৰতিজ্ঞা কৰিব লাগিব লক্ষ্মী। কি? মই প্ৰতিজ্ঞা কৰিব লাগিব? অঁ, তেতিয়াহে মই স্বৰূপ ধাৰণ কৰিম। ঠিক আছে, মই প্ৰতিজ্ঞা কৰি কৈছোঁ, আপুনি যি বিচাৰে মই তাকে কৰি দিম। কওক, আপুনি স্বৰূপ ধাৰণ কৰক। চোৱা, মোৰ ভকতসকলে, পৃথিৱী মণ্ডলৰ মোৰ ভকতসকলে কোনো দিনে কেতিয়াও তোমাক নিবিচাৰা স্বত্তেও মোৰ একান্ত ভকতসকলৰ গৃহে গৃহে আজিৰ পৰা তুমি স্বচ্ছাই থাকিম বুলি মোক কথা দিয়া। লক্ষ্মীয়ে কথা দিলে, হে প্ৰভু, হে স্বামী, তোমাৰ ভকতসকলে তোমাকহে ভকতি কৰে, মোক নিবিচাৰকে লাগিলে, মোক চিন্তা নকৰকে লাগিলে, মই তোমাক কেৱল ভক্তি কৰা তোমাৰ একান্ত ভকতসকলৰ গৃহে গৃহে মই ইচ্ছাকৃতভাৱে মই থাকিম বুলি প্ৰতিজ্ঞা কৰিলোঁ। আৰু সঁচাই বিপ্ৰ দামোদৰৰ ঘৰত বিপ্ৰ দামোদৰে লক্ষ্মীয়াই সা সম্পত্তি বিচৰা নাছিল, ভগৱন্তকে সেৱা শুশ্ৰূষা কৰিছিল, বাল্য বন্ধু হিচাপে গৈছিল। বিপ্ৰ দামোদৰৰ ঘৰৰ ঐশ্বৰ্য বিভূতি, ঘৰ দুৱাৰ একদম দ্বাৰকা সদৃশ হৈ গ'ল। তে লক্ষ্মীৰ চৰিত্ৰত চাব, লক্ষ্মীয়ে এবাৰ ভগৱান বিষ্ণুক স্তুতি কৰি থাকোঁতে কেইটামান কথা কৈ গ'ল। হে স্বামী, মানুহবোৰ যে কি অকৰা, নে কি হ'ল? ভগৱন্তই সুধিলে। তোমাক ভজিব লাগে, তোমাক ভকতি কৰিব লাগে, তোমাক এৰিয়ালয়ে আমাত শৰণ, তাত পৰে নাহিকে পৰম অজ্ঞজন। হে স্বামী, এই পৃথিৱী মণ্ডলৰ মানুহবিলাকে তোমাক ভকতি কৰিব লাগে, তোমাক ভজিব লাগে, মানুহবিলাকে যে কি অকৰা, তোমাক এৰিয়া আমাক চিন্তয় বাঞ্ছয়, যে তোমাৰ ভকতি এৰি মোক বাঞ্ছা কৰে মাত্ৰ, এই তোমাক নভজি মোক বাঞ্ছা কৰা। লক্ষ্মীৰ সন্তোষৰ অৰ্থে লক্ষ্মীৰ বিষয়ে বেলেগে চিন্তা কৰা এই মানুহবিলাক যে কি অকৰা, তে মোক বিচাৰে সেই মানুহবিলাকে, মই সেই মানুহবিলাকৰ ঘৰলৈ যাওঁ নে নেযাওঁ? মোক যে বিচাৰি পূজা অৰ্চনা কৰে, তোমাৰ চৰণ এৰি বিমুখীৰ গৃহে যাইব, শুনি আতি উঠে মোৰ খংগ, তোমাৰ মোৰ কি কাম নাই নি? মই তোমাৰ চৰণ সেৱা এৰি তোমাৰ বিমুখীসকলৰ গৃহে গৃহে মই যাম? মই কেতিয়াও নাযাওঁ।
মই কাৰ গৃহলৈ যাওঁ? তোমাৰ চৰণে যিটো নিষ্কাম ভকতি কৰে, সেহিহে পৰম সাধুজন। তজু পৰতন্ত্ৰ জাতো তোমাৰ ভক্তক মাত্ৰ সৰ্বক্ষণে কৰো বিলোকন। মই তোমাৰ যিসকল একান্ত নিষ্কামী ভকত, মোক চিন্তা নকৰাকে তোমাৰ ভকতি কৰে, তোমাক চিন্তা কৰা, তাকো তোমাক নিষ্কামভাৱে ভাল পোৱা ভক্তি কৰা ভকতসকলৰ গৃহে গৃহে মই যাবলৈ সদায় প্ৰস্তুত হৈ থাকোঁ। এই চৰিত্ৰসমূহে আমাক এই জ্ঞানটোকে প্ৰদান কৰিছে। একক কৃষ্ণদেৱক যদি সন্তোষ কৰিব পৰা যায়, তেতিয়াহ'লে সমস্ত দেৱ দেৱী আপোনা আপুনি প্ৰসন্ন হয়। সেইকাৰণে আমি কাক উপাসনা কৰিম, কাক আশ্ৰয় ল'ম, কাক শৰণ ল'ম, কাক ভকতি কৰিব লাগে, এই জ্ঞানসমূহ আমাক এই কাহিনীৰ মাধ্যমত আমি আহৰণ কৰিব পাৰোঁ। পুনৰ পাঠ কৃপা কৰক। কৃষ্ণ কৃষ্ণ।